সিংহ ৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। এই মাহত আপোনালোকে গুৰুত্বপূৰ্ণ ফল প্ৰাপ্তি হ'বলৈ সক্ষম হ'ব। মাহৰ প্ৰথম ভাগতেই আপোনালোকে ইয়াৰ ফল পাবলৈ সক্ষম হ'ব। ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে জানি লওঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ 1 জুনৰ পৰা 30 জুনলৈকে কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা আৰু কি সমস্যাৰ সন্মুখীন হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ জুন মাহত বৃহস্পতি একাদশ গৃহত স্থাপন হ'ব, যাৰ ফলত আপুনি বহুকেইটা সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকে সুখ শান্তি লাভ কৰিব পাৰিব আৰু ঘৰত নতুনকৈ সম্পদ ক্ৰয় কৰাৰ প্ৰবল যোগ দেখিবলৈ পাব। ঘৰত চলি থকা ডাঙৰ সমস্যাবোৰ আপোনালোকৰ সমাধান হৈ পৰিব। সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব। ঘৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ক'ৰবাৰ পৰা হঠাৎ ঘৰলৈ ভাল খবৰ আহিব পাৰে। আপোনালোকে নতুনকৈ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কামৰ বাবে আপোনালোকৰ জীৱনলৈ দায়িত্ব আহি পৰিব পাৰে বা আপোনালোকৰ হাতলৈ দায়িত্ব আহি পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। কিবা কাৰণত যদি আগতেই আপোনালোকে ধন কিবা ক্ষেত্ৰত পৰিকল্পিতভাৱে বিনিয়োগ কৰি থৈছিল সেই ধন আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে এই মাহত। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ ফলত যাতে শত্ৰুৱে আপোনালোকক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি অকণমান লক্ষ্য আপোনালোকে ৰাখিব লাগিব। খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। দৰকাৰ নহ'লে আজে বাজে বস্তু আপোনালোকে ক্ৰয় কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। ব্যয় বৃদ্ধিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। এবাৰ আপোনালোকে ভালকৈ চালি জাৰি চাব বা অলপ সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। বন্ধুবৰ্গই পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰিব আৰু সকলো ক্ষেত্ৰতে আপোনাক আগুৱাই যোৱাত এওঁলোকে সহায় সহযোগিতা আৰু প্ৰগতিত আগবঢ়োৱা যোগ দেখিবলৈ পোৱা যায়। সকলোকে আপোনালোকে আকৰ্ষিত কৰি ৰাখিব পাৰিব আৰু মনৰ কথা সকলোৰে আগত প্ৰকাশ কৰিব পাৰিব আৰু লগতে মনৰ কথা প্ৰকাশ কৰাৰ ফলত আপোনালোকৰ একো ক্ষতিসাধন নহ'ব। অত্যাধিক নিৰ্ভৰশীল আনৰ ওপৰত নোহোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময়। যদি আনৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈ পৰে তেনেহ'লে আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায় অনুকূলভাৱে পাৰ কৰিব পাৰিব, কিন্তু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত অকণমান চকু ৰখাটো দৰকাৰ। মন মগজুৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব আপোনালোকে, কাৰণ এই জুন মাহত আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। কোনো বেয়া শক্তিয়ে যাতে আপোনাৰ ওপৰত আকৃষ্ট হৈ পৰিব নোৱাৰে বা আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দুপৰীয়া সময়ত আৰু একেবাৰে মাজৰাতি কেতিয়াও অকলে কোনো নিচান জেগালৈ আপোনালোক যোৱাটো উচিত নহ'ব। এই মাহত গ্ৰহ নক্ষত্ৰৰ কিছু দুৰ্বল হৈ থকাৰ কাৰণে কোনো বেয়া শক্তিয়ে আপোনালোকক ক্ষতি কৰিবলৈও চেষ্টা কৰিব পাৰে। সেই বেয়া শক্তি আপোনাৰ ওপৰত হাবি হোৱাৰ ফলত আপোনাক বিপথে পৰিচালিত কৰিবলৈ ধৰিব, যাৰ ফলত আপুনি মাজে সময়ে খিংখিঙীয়া হৈ পৰিবলগীয়া হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত শুভ ফলাফল দেখিবলৈ পোৱা যায় বা কেৰিয়াৰত মনে বিচৰা আপোনালোকে কৰ্ম বিচাৰি পাবলৈ সক্ষম হ'ব, মাথো অকণমান কষ্ট কৰিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ অনুসৰি সকলো কৰ্মতে আপোনালোকে নিজৰ দক্ষতা দেখুৱাব পাৰিব। আত্মীয়ৰ লগত চলি থকা সমস্যাবোৰ আপোনালোকে সমাধান কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে ইমান বেছি অসুবিধা দেখিবলৈ পোৱা নাযায়, কিন্তু আপোনালোকে অকণমান ছুটি বিশ্ৰাম ল'বলৈ চেষ্টা কৰিব। ঘৰুৱা সামগ্ৰী আপোনালোকে মেৰামতি কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব, কিন্তু ঘৰৰ সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা যায়। সেইকাৰণে এই মাহত ঘৰৰ বস্তু বিক্ৰী কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। কোনো দৰিদ্ৰ মানুহক যদি কিবা অন্ন দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব। এই বস্তুবোৰ আপোনালোকে ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যায়। বিপুলভাৱে আপোনালোকৰ উন্নতি হ'ব। জীৱনসংগীৰ লগতো মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰেম বিবাহৰো প্ৰবল যোগ দেখিবলৈ পাব। ঘৰত চলি থকা ডাঙৰ সমস্যাবোৰ আপোনালোকৰ সমাধান হৈ পৰিব। সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো আত্মীয়ই আপোনালোকক সহায় সহযোগিতা কৰিব।
ঘৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। কৰবাৰ পৰা হঠাৎ ঘৰলৈ ভাল খবৰ আহিব পাৰে আপোনালোকে। নতুনকৈ ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে পাৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু ৰাজহুৱা কামৰ বাবে আপোনালোকৰ জীৱনলৈ দায়িত্ব আহি পৰিব পাৰে বা আপোনালোকৰ হাতলৈ দায়িত্ব আহি পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। কিবা কাৰণত যদি আগতেই আপোনালোকে ধন কিবা ক্ষেত্ৰত পৰিকল্পিতভাৱে বিনিয়োগ কৰি থৈছিল সেই ধন আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব পাৰে এই মাহত। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ ফলত যাতে শত্ৰুৱে আপোনালোকক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি অকণমান লক্ষ্য আপোনালোকে ৰাখিব লাগিব। খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। দৰকাৰ নহ'লে আজে বাজে বস্তু আপোনালোকে ক্ৰয় কৰাটো আপোনালোকৰ পক্ষে উচিত নহয়। ব্যয় বৃদ্ধিৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। এবাৰ আপোনালোকে ভালকৈ চালি জাৰি চাব বা অলপ সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। বন্ধুবৰ্গই পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰিব আৰু সকলো ক্ষেত্ৰতে আপোনাক আগুৱাই যোৱাত এওঁলোকে সহায় সহযোগিতা আৰু প্ৰগতিত আগবঢ়োৱা যোগ দেখিবলৈ পোৱা যায়। সকলোকে আপোনালোকে আকৰ্ষিত কৰি ৰাখিব পাৰিব আৰু মনৰ কথা সকলোৰে আগত প্ৰকাশ কৰিব পাৰিব আৰু লগতে মনৰ কথা প্ৰকাশ কৰাৰ ফলত আপোনালোকৰ একো ক্ষতিসাধন নহ'ব। অত্যাধিক নিৰ্ভৰশীল আনৰ ওপৰত নোহোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময়। যদি আনৰ ওপৰত বেছিকৈ নিৰ্ভৰশীল হৈ পৰে তেনেহ'লে আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে ব্যৱসায় অনুকূলভাৱে পাৰ কৰিব পাৰিব, কিন্তু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত অকণমান চকু ৰখাটো দৰকাৰ। মন মগজুৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব আপোনালোকে, কাৰণ এই জুন মাহত আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। কোনো বেয়া শক্তিয়ে যাতে আপোনাৰ ওপৰত আকৃষ্ট হৈ পৰিব নোৱাৰে বা আপোনাক ক্ষতি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দুপৰীয়া সময়ত আৰু একেবাৰে মাজৰাতি কেতিয়াও অকলে কোনো নিচান জেগালৈ আপোনালোক যোৱাটো উচিত নহ'ব। এই মাহত গ্ৰহ নক্ষত্ৰৰ কিছু দুৰ্বল হৈ থকাৰ কাৰণে কোনো বেয়া শক্তিয়ে আপোনালোকক ক্ষতি কৰিবলৈও চেষ্টা কৰিব পাৰে। সেই বেয়া শক্তি আপোনাৰ ওপৰত হাবি হোৱাৰ ফলত আপোনাক বিপথে পৰিচালিত কৰিবলৈ ধৰিব, যাৰ ফলত আপুনি মাজে সময়ে খিংখিঙীয়া হৈ পৰিবলগীয়া হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত শুভ ফলাফল দেখিবলৈ পোৱা যায় বা কেৰিয়াৰত মনে বিচৰা আপোনালোকে কৰ্ম বিচাৰি পাবলৈ সক্ষম হ'ব, মাথো অকণমান কষ্ট কৰিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ অনুসৰি সকলো কৰ্মতে আপোনালোকে নিজৰ দক্ষতা দেখুৱাব পাৰিব। আত্মীয়ৰ লগত চলি থকা সমস্যাবোৰ আপোনালোকে সমাধান কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে ইমান বেছি অসুবিধা দেখিবলৈ পোৱা নাযায়, কিন্তু আপোনালোকে অকণমান ছুটি বিশ্ৰাম ল'বলৈ চেষ্টা কৰিব। ঘৰুৱা সামগ্ৰী আপোনালোকে মেৰামতি কৰিব বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব, কিন্তু ঘৰৰ সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত বাধা দেখিবলৈ পোৱা যায়। সেইকাৰণে এই মাহত ঘৰৰ বস্তু বিক্ৰী কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। কোনো দৰিদ্ৰ মানুহক যদি কিবা অন্ন দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব। এই বস্তুবোৰ আপোনালোকে ভালদৰে মনোযোগ দিবলৈ চেষ্টা কৰিব। বৈবাহিক জীৱনত আপোনালোকৰ উন্নতি দেখিবলৈ পোৱা যায়। বিপুলভাৱে আপোনালোকৰ উন্নতি হ'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।